Hello everyone. আজি ৰাতিপুৱা শুই উঠিয়ে দোকান গৈছো 6টা বজাতে কি কাৰণে দোকান গৈছো জানেনে A4 সাইজৰ পেজ আনিবলে এসাইনমেন্ট আজি 11টা বজাত সাবমিট কৰিব লাগে আজি ৰাতিপুৱা পেজ আনি প্লে এসাইনমেন্ট কৰি আছো ৰাতিপুৱা দোকান যাওঁতে ফুল কেপা চাই থৈ গৈছো হিদিনা যে চাইছিলো ফুল কেপা তেতিয়া ফুলিবলে লৈছিলে আজি কিন্তু আধা ফুলিলে এই পা দেখিছানে এই নতুনকে যেতিয়া ফুলে মানে স্টার্টিংতে হিহঁতৰ কালাৰটো বহুত ডাৰ্ক হৈ থাকে তাৰ পিছত পিছলে কালাৰটো উৰি যায় কাৰণে ইমান ভাল নলগা হৈ যায় পিছলে তাৰ পৰা পেজ লৈ মেলি আহি আছো জানো এসাইনমেন্ট শেষ হৈছেহে আজি তাৰ পিছত আকৌ সেমিনাৰ টপিক দিলে সেমিনাৰ আকৌ আছে মই ভাবিছো হুনকালে ঘৰলে যাও বিহু আগতে তাৰ পিছত নাপামে সাগে যাবলে আজি আকৌ দিছে সেমিনাৰৰ টপিক তুখে লাগি গৈছে মোৰ ভাবিছো হুনকালে গৈ মেলি সেনাইলে গামছাখন বওঁগে নাই আৰু আশা হৈ থাকিব মোৰ সেনাইলে দিয়া গামছাখন নাপামে সাগে ববলে তাৰ পৰা ঘৰলে আহি লিখা ষ্টাৰ্ট কৰি দিলো আৰু লিখা ষ্টাৰ্ট কৰিলো একদম 10:30 ত উঠিছো তাৰ পিছত লগে কলেজ ওলাইছো গৈছো 11টা বজাত গৈ প্লাই দিছোগে হেতু বি কলেজত অকল দুজনী ছোৱালী হৈছিল এ দেখিছানে এদিন যে দেখাইছিল আপোনালোক বগৰী জোপা এতিয়াও লাগি আছে বগৰী পকি